নমস্কাৰ ছাৰ-বাইদেউসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতু এটা জৰুৰী বাৰ্তা। ছাৰ-বাইদেউসকল ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ছাৰ-বাইদেৱে চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ-বাইদেউসকল, আপোনালোকে দেখিবলৈ পাইছে এখন অফিচ লেটাৰ, গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী। আৰু ইয়াত ছাবজেক্ট দেখিবলৈ পাইছে আপোনালোকে অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰলমেণ্ট ইন শিক্ষা সেতু। ছাৰ-বাইদেউসকল, ইতিমধ্যে যি নতুন একাডেমিক ছেশ্যনৰ দুটাকৈ মাহ পাৰ হৈ গৈছে, কিন্তু দুটাকৈ মাহ পাৰ হৈ যোৱাৰ পিছতো এতিয়াও শিক্ষা হেতু এপত যি ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন আৰু এনৰলমেণ্ট কৰি থকা দেখিবলৈ পোৱা গৈছে। সেয়েহে এইখন লেটাৰ ইছ্যু কৰিছে সমগ্ৰ শিক্ষা অভিযান অসমৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, যিহেতু দুটাকৈ যি মাহ পাৰ হৈ যোৱাৰ পিছতো, যিহেতু নতুন শিক্ষাবৰ্ষৰ দুটাকৈ মাহ অতিক্ৰম কৰিছে, দুটাকৈ মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়াও শিক্ষা হেতু এপত যি ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন আৰু এনৰলমেণ্ট কৰি থকা হৈছে, যাৰ ফলত যি নতুন যিসকল ষ্টুডেণ্টৰ এডমিশ্যন হৈছে, সেই এডমিশ্যন হোৱা ষ্টুডেণ্টসকলৰ যি ফ্ৰী টেক্সট বুক ডিষ্ট্ৰিবিউট কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যিহেতু প্ৰপাৰ এনৰলমেণ্ট নথকালৈকে ষ্টুডেণ্টৰ এনৰলমেণ্টৰ এগেইনষ্টত যি কিতাপ, নতুন টেক্সট বুক, ফ্ৰী টেক্সট বুক ডিষ্ট্ৰিবিউট কৰাত অসুবিধা হৈছে। সেয়েহে এখন অৰ্ডাৰ কপি ইয়াত ইছ্যু কৰিছে। অহা যি 7 জুনৰ ভিতৰত শিক্ষা হেতু পৰ্টেলত যিমান ষ্টুডেণ্ট আছে, সকলো বিদ্যালয়ৰে যিমান ষ্টুডেণ্ট বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আৰু AI যি এনৰলমেণ্ট কৰা নাই, তেওঁলোকক অতি 7 জুনৰ ভিতৰত এই AI এনৰলমেণ্ট কৰাৰ লগতে যি ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। Therefore, all the districts are hereby requested to complete the registration and AI enrollment in the Shiksha Setu portal by 7 June 2024 without fail. It is to be mentioned that the option of registration of new student will be deactivated after the closing date. দেখিবলৈ পাইছে ছাৰ-বাইদেউসকল, যি 7 জুনৰ ভিতৰত যদি আপোনালোকে নতুন যি ষ্টুডেণ্টসমূহ এড নকৰে শিক্ষা হেতু পৰ্টেলত, ইয়াৰ পিছতেই যি নতুনকৈ এড কৰা অপশ্যনটো ক্ল'জ কৰি দিয়া হ'ব, আৰু ক্ল'জ কৰি দিয়াৰ পিছতে আপোনালোকে নতুন ষ্টুডেণ্ট শিক্ষা হেতু পৰ্টেলত এড কৰিব নোৱাৰিব। সেয়েহে অতি জৰুৰীভাৱে এইখন বাৰ্তা প্ৰেৰণ কৰিছে সমগ্ৰ শিক্ষা অভিযান অসমৰ ফালৰ পৰা। সকলো বিদ্যালয় যাতে 7 জুনৰ ভিতৰত যিসমূহ নতুন ষ্টুডেণ্ট এডমিশ্যন হৈছে, সেই এডমিশ্যন হোৱা নতুন ষ্টুডেণ্টসমূহৰ নামসমূহ ৰেজিষ্ট্ৰেশ্যন কৰি AI এনৰলমেণ্ট কৰিবৰ কাৰণে শিক্ষা হেতু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি AI এনৰলমেণ্ট কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। যদিহে আপোনালোকে 7 জুনৰ ভিতৰত নতুন ষ্টুডেণ্টসমূহ ৰেজিষ্ট্ৰেশ্যন কৰি AI এনৰলমেণ্ট নকৰে শিক্ষা হেতু পৰ্টেলত, তেতিয়াহ'লে 7 জুনৰ পিছত আপোনালোকে নতুনকৈ যি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। আৰু ডেডলাইন দিয়া হৈছে 7 জুন। 7 জুনৰ পিছতেই যি নতুন এডমিশ্যন, ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্ট কৰাৰ সময়সীমা শেষ হৈ যাব বুলি এইখন অৰ্ডাৰত প্ৰকাশ কৰিছে। ছাৰ-বাইদেউসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।